আজিৰ পৰা যিসকলে সাম্প্ৰদায়িক মনোবৃত্তি মনত ৰাখি গদি ধৰি ৰাখিব বিচাৰে, গদি দখল কৰিব বিচাৰে, ৰাজনীতি কৰিব বিচাৰে, তেওঁলোকক মই এটা কথা আজিৰ এই জুবিনদাৰ শেষকৃত্য সম্পূৰ্ণ হোৱাৰ পাছৰ আজিৰ এই ভিডিঅ'টোত মই অনুৰোধ জনাম যে আপোনালোকে আজিৰ পৰা বুকুত হাত দি প্ৰতিশ্ৰুতি দিয়ক যে আজিৰ পৰা জুবিনৰ আদৰ্শৰে আমি জীয়াই থাকিম, সাম্প্ৰদায়িক ৰাজনীতি অসমত নকৰোঁ। বিশ্বৰ ইতিহাসত হয়তো প্ৰথম ইছলামিক মাদ্ৰাছাত এজন মানুহৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বিশ্বৰ ভিতৰত এয়াই হয়তো প্ৰথম কুৰআন শ্বৰীফ ফটোৰ সন্মুখত থৈ কুৰআন তিলাবত পঢ়িছে। জুবিনে আজি দেখুৱাই গৈছে, 5 দিনত জুবিনে দেখুৱাই গৈছে কেৱল মানুহ আৰু মানুহ। এই 5 দিনত সকলোৱে জাতি ধৰ্ম ভাষা সকলো পাহৰি গৈছিলে। 5 দিনত কেৱল গুৱাহাটী মহানগৰীত মানুহ আৰু মানুহ দেখা গৈছিলে। জুবিনৰ আদৰ্শ লৈ আজিৰ পৰা আমি চলিম। ভাৰতৰ এই ইতিহাসত হয়তো প্ৰথম এয়া গছত উঠি এগৰাকী ব্যক্তিৰ এগৰাকী মানুহৰ শেষকৃত্য সম্পূৰ্ণ কৰাৰ দৃশ্য গ্ৰহণ কৰিছে। শেষকৃত্য সম্পূৰ্ণ কৰা দৃশ্য হয়তো এয়াই ভাৰতৰ ভিতৰত হয়তো সৰ্বপ্ৰথম যে জুবিনৰ গান শুনিছিলে মানুহে পেণ্ডেলৰ খুঁটিত উঠি, পেণ্ডেলত উঠি, পেণ্ডেলৰ ওপৰত উঠি জুবিনৰ গান শুনিছিলে, জুবিনৰ অনুষ্ঠান উপভোগ কৰিছিলে। আজি সেই জুবিনৰ শেষকৃত্য সম্পূৰ্ণ কৰাৰ সেই স্থলীতেই আজি গছত কেনেদৰে চাওক জুবিনৰ অনুগামীসকল উঠি গৈছে। আজি ইছলামিক মাদ্ৰাছাত আজি জুবিনক শ্ৰদ্ধাঞ্জলি দিছে। পাঞ্জাবী পিন্ধি জুবিনৰ ফটোৰ সন্মুখত ছট পঠাই মাটিত শুই শুই কান্দিছে জুবিনৰ বাবে। আজি পুলিচে কান্দিছে, কেমেৰাত চাওক, পুলিচে কান্দিছে, মহিলা পুলিচ, পুৰুষ পুলিচে আজি কান্দিছে। ক'বলৈ গ'লে ভাৰতৰ ইতিহাসত এয়াই সৰ্ববৃহৎ ডাঙৰ জুবিনৰ অনুগামীৰ সমাগম। আৰু বিশ্বৰ ভিতৰত 4 নম্বৰ স্থান দখল কৰিছে জুবিনৰ অনুগামীৰ এই সমাগমে। 4 নং স্থান। 1 নম্বৰ মাইকেল জেকচন, 3 নম্বৰত এলিজাবেথ, আপোনালোকে জানে। আৰু এই 4 নম্বৰত জুবিনে দখল কৰিছে। জুবিনদাই যেনেদৰে কৈ গৈছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, ময়ে কাঞ্চনজংঘা। আজি জুবিনৰ মৃত্যুৰ পাছত কিমানগৰাকী হাৰ্ট এটেক হৈছে, কিমানগৰাকী ইতিমধ্যে 2-3 গৰাকী জুবিনৰ অনুগামী মৃত্যু হৈছে, হাৰ্ট এটেক হৈ মৃত্যু হৈছে। গৰিমা বৌৱে এটা কথা কৈ গৈছে, অসমত যিমানেই সাম্প্ৰদায়িক কথাবোৰ চলি থাকক, কিন্তু এই কেইদিনত সকলো সাম্প্ৰদায়িকতা, সকলো ধৰ্ম জাতি বেদ ভাষা সকলো পাহৰি আজি দেখা গৈছে কেৱল মানুহ আৰু মানুহ। গৰিমা বৌৱে কৈছে, সেই মুহূৰ্ততে কৈছে গৰিমা বৌৱে। কিয় কৈছে? গৰিমা বৌৱেওতো ফেচবুক চায়, সাম্প্ৰদায়িক বাতাবৰণবোৰৰ সৃষ্টিৰ ঢৌবোৰতো ফেচবুকত গৰিমা বৌও চায়। তো গতিকে আগন্তুক দিনত সকলোৱে বুকুত হাত ৰাখি আপোনালোকে এটা প্ৰতিশ্ৰুতি কৰক যে আমি জুবিনৰ আদৰ্শৰে আমি জীয়াই থাকিম, আমি জুবিনৰ দৰে হ'বলৈ চেষ্টা কৰিম। চাওক, আজি আপুনি যিমান ডাঙৰ নেতা হৈ যাওক, যিমান ডাঙৰ আপুনি ৰজা হৈ যাওক, কিন্তু আপুনি যদি তিল মানুহ সাম্প্ৰদায়িকতা মনোভাৱ মনত ৰাখি, উদ্দেশ্য মনত ৰাখি যদি আপুনি এই ধপধপনি কৰি থাকে, তেতিয়াহ'লে কাইলৈ আপুনিতো জীয়াই থকা সময়তো আপুনি মানুহৰ এই আদৰ চেনেহ যত্নৰ পৰা বঞ্চিত। মৃত্যুৰ পাছতো আপুনি সেইখিনি কদৰ, সেইখিনি আদৰ আপুনি কেতিয়াও নাপায়, যিমান ডাঙৰ ৰজা হৈ যাওক কিয়নো। গতিকে আজিৰ পৰা আমি এটাই প্ৰতিশ্ৰুতি কৰোঁ যে ভাৰতবৰ্ষৰ কথা বাদে দিয়ক, আমি অন্তত অসমত সাম্প্ৰদায়িকতা নকৰোঁ। জাতিভেদ ভাৱ ধৰ্ম লৈ এইবোৰ আমি টনা অজৰা ভাতৃত্ববোধৰ সম্পৰ্ক আমি কেতিয়াও ভাঙি নিদিওঁ। আজিৰ পৰা আপোনালোকে প্ৰতিশ্ৰুতি দিয়ক যে জুবিনময় হওঁ, আমি জুবিনৰ দৰে হওঁ। শেষত জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মইতো ভাবোঁ আৰু 500 বছৰৰ আগন্তুক 500 বছৰৰ ইতিহাসতো হয়তো জুবিনদাৰ দৰে আৰু আমি মানুহ নাপাম, এগৰাকী জুবিন হিচাপে আমি নাপাম। জুবিনে হৈ থাকিব আমাৰ মনত চিৰ দিনৰ বাবে। গতিকে জুবিনদা অমৰ ৰহ।